তোমাক বিচাৰি পুলিচ আহিছে মইতো একো বেয়া কাম কৰা নাই কেলে পুলিচ আহিছে একদম মোৰ জীৱ নাই বৰজনাই নিদিয়ে শাহুৱে নিদিয়ে শহু বুঢ়াই নিদিয়ে পুলিচৰ চাকৰি বেয়া পুলিচৰ চাকৰিত গ'লে হাঁহিবি আকৌ তই নহয় একো নকয় পাই নকওঁ বেয়া লাগে তই শুনি থাকিলে মানে কিবা হাঁহি থাকিলে মোক ভাল লাগে ন মোৰ অকলে কৈ আছো চাচোন হাৰি ভাঙা কাম কৰা কত যে যতনে হাইৰে চিৰিজটোৰ কথা জানে কমনে। নমস্কাৰ মই জুবিন বাবাৰ ছোৱালী কাজলী আপোনালোকক আমাৰ চাট এণ্ড চুপ চেনেলত স্বাগতম জনাইছো। আজি আমি লৈ আহিছো মাহী মোৰ মাহী গতিকে মাহীৰ কিছুমান ইণ্টাৰেষ্টিং কথাবোৰ আমি আজি শুনিবলৈ যাম আৰু আপোনালোককো যদি শুনিব ইচ্ছা আছে কিছুমান সবৰে পাৰ্সোনেল লাইফত কিছুমান গতি যোৱা বা গতিছে বা হৈ আছে এইবিলাক জানিবৰ কাৰণে আপোনালোকে এইটো চেনেলত লাগি থাকিব চাই থাকিব লাষ্টলৈকে আৰু লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব। কিন্তু এটা কথা তহঁতি যে মাতি আনিলি সেয়াই বহুত ধন্যবাদ ভাল লাগিছে মাতি অনাৰ কাৰণে কিন্তু ময়ো ভাবি আছিলো যে তহঁতক কেতিয়া লগ পাম কেতিয়া কেনো কিবা এটা কবলৈ পাৰিম মানুহৰ আগত অন্তৰৰ কথাবোৰ কিছুমান কবলৈও মন যায় ন কাজলী সেইটো কাৰণে আজি যে তহঁতি দুটাই মাতিলি মোৰ তই হয় ভাগিন তাইও হয় ভাগিন মাতি অনাৰ কাৰণে বহুত ধন্যবাদ দেই বহুত ধন্যবাদ। আৰু দৰ্শককো কৈছো মোৰ সম্বন্ধত মাহী হৈছে গতিকে কাজলীও মাহী বুলি কৈছে আৰু চাইডত চেও কৰি আছে মাংস বনাই আছে আৰু আজি মাংসটো কিন্তু যোগান ধৰিছে মাহীয়ে বহুত ধন্যবাদ বাৰু সেইখিনি কৰি থাকিব আৰু আমি কথা আগবঢ়াওঁ কাৰণ মাহী মই যিমান দূৰ জানো একদম সৰু কালৰ পৰা তেওঁ আজি পৰ্যায়ে যিটো পাইছেই বহুত কষ্টৰ মাজেদি আহি তেখেতে কাম কৰি আহি আজি পৰ্যায়টো পাইছেই আৰু এখেতৰ জীৱনত এনেকুৱা ধৰণৰ দুখৰ হয়তো কিছুমান কথা থাকিব যিবোৰ আজিলৈকে মানুহৰ আগত আপুনি প্ৰকাশ কৰিব নোৱাৰি আমাৰ ইয়াত আপুনি একদম খোলাকে পাৰিব পাৰি হলেও তাৰ মাজতো দুই এটা লুকুৱাই কম চব খোলামলাকে নকওঁ চব খোলামলাকে কৈ দিলে মানে মোৰো অন্তৰখন বেয়া লাগিব ন। ঠিক আছে যিখিনি পাৰে সেইখিনি কব বেছিকে দৰকাৰ নাই তাকে কিন্তু আমাৰ অনুষ্ঠানটোৰ মূলতঃ সেইটোৱে কাৰণ আপোনাৰ পৰা কোনোবা ইনস্পায়াৰ্ড হৈ উৎসাহী হৈ যদি কৰিব পাৰে কাৰণ মাহীয়ে যদি ইমান দুখত কাম কৰিছে তেনেহলে আমি কিয় নোৱাৰিম বেলেগে সেইটোৱে মানুহক উৎসাহ যোগোৱাটো মেইন আৰু তাৰ লগতে মই কৈতো মাহী এগৰাকী বৰ সৰ্বৰহী মহিলা মানে মোৰ ৱৰ্ডটো হয়তো ভাল হোৱা নাই মানে গাঁওখনত আঁত ধৰোতা আপুনি বিয়া নামতে হওক হৰি নামতে হওক দিহা নামতে হওক কিহত পাৰিব বিহু সকলোখিনি তাল নেগেৰা চব বজাই খালি সম্পূৰ্ণ নাজানিলেও মানে আধা চব জানো ঢোলটো জানো নহয় ঢোলো জানো আৰু তাৰ উপৰঞ্চি তেখেত এগৰাকী আশা আশা কৰ্মীও ঠিক আছে এতিয়া আমি প্ৰথম লৰালিলে আহো ন কাজলীয়ে সুধক লৰালিৰ কথা মই জানিব বিচাৰিছো যে সৰু কালত এনেকে কিবা মানে ক'ত পঢ়িলে মই প্ৰথম পঢ়িছিলো আমাৰ গাঁৱৰ স্কুলত দেই প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণী এইখিনি আমাৰ গাঁৱৰ স্কুলত পঢ়িছিলো 5, 6, 7লৈকে তাৰপিছত যেতিয়া আমি 5, 6, 7লৈকে পঢ়িলো পঢ়াৰ পিছত আমাৰ চেপন চকলীয়াত এখন হাইস্কুল আছিলে কিন্তু আমি আমাৰ ভিতৰৰ হয় বহুতখিনি ভিতৰৰ হয় আৰু ভিতৰৰ পৰা আমি যাব লাগে ইমানেই বান্দৰ ওলাই হাবিত আমি সেনেকুৱা হাবি পাৰ হৈ যাওঁ কিন্তু হাবি পাৰ হৈ গলে কি হ'ব কেতিয়াবা ইমানেই বৰষুণ দিয়ে বৰষুণৰ মাজত আমি যিখিনি আমাৰ লগত আদিবাসী ল'ৰা একেলগতে পঢ়ো আমি একেটা ছাতিত আহি আদিবাসী ল'ৰাকেইটাৰ লগত সোমাই আমি পাৰ হৈ যাওঁ বা স্কুল গৈ থাকো কেতিয়াবা হয়তো আমি চাইকেল লৈ যাওঁ দেউতাই ভগা চিগা কিবা কিবি তুলি পোৱা নিচিনা চাইকেল এখন লৈ দিলে একদম চলাই পিনে গৈ আছো সোমাই গলো নহয় পুখুৰীতে চিতাপে পুখুৰীত সোমালো পুখুৰীত সোমাই মৃদুল পুখুৰীত সোমোৱাৰ পিছত মোক এতিয়া তুলিবলৈ মানুহ নাই নহয় লুটিকা কিতাপো তিথি শেষ বহিও তিথি শেষ চব শেষ তাৰপিছত তেনেকুৱাতে এটা মানুহে মানে ইয়াত হেৰি মাছ ধৰিবলৈ আহিছিলে কুচিয়া মাৰিবলৈ একদম সত্য কথা কুচিয়া মৰা মানুহজনে ক'লে কি তই পৰিলি নি মই পৰিলো বোকা একদম কেতিয়া মোক কিতাপখিনি সোমাই গ'ল আহচোন তুলি দিবি এনেকে কৈছো সি দৌৰ মাৰি আহি মোক তুলি দিয়াৰ পিছত স্কুললৈ যাব নোৱাৰিলো আৰু স্কুল যাব নোৱাৰাৰ পিছত আকৌ ঘৰত ঘূৰি আহি পেলাই কিতাপখিনি ইমানেই আমাৰ কষ্ট হয় নহয় তেনেকুৱা গাঁৱৰ জেগা ন মানে আমাৰ দেউতাও তেনেকুৱাকে খেতি বাতি তেতিয়া নাছিলে মানে বহুত কষ্টত আমি ডাঙৰ হোৱা তাৰ কিতাপবোৰ চব মেলি বহি কিতাপ চব ৰ'দত দিছো ৰ'দত দি তাৰপৰা 3 দিন মান স্কুল খতি বোকা লাগি গ'ল 3 দিন মান স্কুল কাপোৰ ড্ৰেছ মাত্ৰ দুযোৰৰ ভিতৰত এযোৰ আছে আৰু তেতিয়াতে এনেকুৱা কাপোৰ বৰ মহে বহুত বৰ মহে আজিকালি কিবা জানো
ইমান বৰ মহাটো ইউনিফৰ্ম বুলি কথা নাছিলে ইউনিফৰ্ম আছিলে ইউনিফৰ্ম ন? আমাৰ যেতিয়া এতিয়া আমাৰ আশা ড্ৰেছযোৰ যে আশা ড্ৰেছযোৰ আৰু সেই ইউনিফৰ্মযোৰ নেৰিলে জীৱনত জীৱনত দুটা ইউনিফৰ্ম ইউনিফৰ্ম একেযোৰ ইউনিফৰ্মে দুইটা কামত মোক খাটিছে মানে এতিয়া সেইটো হৈছে তাৰপিছত সেনেকে কৰি পিনে সেইবিলাকে আৰু তাৰপৰা মই খেলত বহুত খেলো খেল কি খেল খেলে আপুনি হাই জাম্প খেলো লং জাম্প খেলো মোক ইমানেই প্ৰাইজ পাওঁ ইমানেই সপ্তাহে বছৰিকা যে খেল ধেমালি হয় ইমানেই প্ৰাইজ পাওঁ মোক চবে কয় ঐ তই যে ইমান প্ৰাইজ পাওঁ এই ঝুমু গালো ঝুমু গীত জানো আদিবাসী গান জানো আদিবাসী গান জানো তাৰ ঝুমুৰত পাওঁ বিহু গানত পাওঁ বিহু নৃত্যত পাওঁ মোৰ ইমানখিনিমান হেৰি হয় প্ৰাইজ হয় আনিবলৈ সময়ত মানে কোনোবা ধৰিবলৈ দিবলগীয়া হয় তই ধৰি দেচোন মোৰ প্ৰাইজখিনি ইমানেই পাওঁ তাৰপৰা তেনেকে পাওঁতে আকৌ হকী খেলিবলৈ ধৰিলো নহয় তাৰ মাজতে হকী খেলিবলৈ হকী খেলিবলৈ আহি গলো আমি পলো ক্লাবত আহো স্কুলৰ পৰা হোৱা মাহঁতে ইমান গালি পায় কি হকী খেল হকী খেল মা এইটো এটা খেল হয় বুলি কওঁ আমাৰ মায়ে চিন্তা পায় বাদ দে হকী খেল নালাগে যাব মাহঁতেও মোক বহুত বাৰু হেৰি কৰিলে দেই বাধা বিঘিনি দিলে আৰু ছোৱালী মানুহে মতা লোৱাৰ নিচিনা কিবা হকী খেলে ফুটবল খেলে মই ফুটবলো খেলো নহয় তেতিয়াতে বল খেলো মই খালি পুৰা ৰান কৰিব পাৰো আকৌ দেই ৰাণত মই বহুত বিৰাট ৰাণত মই ইমান দৌৰিব পাৰো সেইকাৰণে মোক ফুটবলত মানে ছোৱালীবোৰে আকৌ স্কেল খেল এটা আছিলে ফুটবলে স্কেল খেল এটা আছিলে তুমি এটা চুকত আছা তেওঁ এটা চুকত আছে 4 চুকত 4টা সেই স্কেল পাত তোমাৰ পানী মই তোমাক কেতিয়া দিবগে লাগে স্কেল খেল বুলি আমাৰ স্কেল খেল বুলি কৈছো তেতিয়াতে কি বুলি কৈছিলে জানো পাহৰিও থাকিছো ন তাৰপৰা তেনেকে মই হকী খেলি কেনেকে বা আহিলে নহয় পুলিচৰ পৰা কি মোৰ যোগাযোগ হ'ল মই নাজানো ক্লাছ 10ত পালোগে দেই তেতিয়াই মোলে মানে কিবা এখন ফৰ্ম ফিল আপ কৰিছিলো পুলিচত সোমাম বুলি পুলিচত এপ্লাই কৰিছিলো মাহঁতে গম নোপোৱাকে কৰিছিলো তাৰপিছত পুলিচত যেতিয়া মনে মনে মই লগৰ এজনীয়ে ক'লে ব'ল আজি পুলিচত ছোৱালী লৈছে হেৰি কিবা হেৰি কৰোগে ফৰ্ম ফিল আপ কৰোগে ক'ত কৰে সেনেকে ক'ত কৰে কেলে মৰাণ থানা সেইডোখৰতে কৰি আছে সেনেকে ক'লে তাৰপৰা হকী খেলিবলৈ যাওঁ বুলি কয় পুলিচত ফৰ্ম ফিল আপ কৰি থৈ গ'লো তাৰপিছত আহিলে নহয় পুলিচ এক গাড়ী 6 মাহ মানৰ পিছত 6 মাহ নহয় 3 মাহ মানৰ দিলো তাৰপিছত শুনা আকৌ তাৰপৰা আহিলে নহয় তাৰপিছত আহিলে নহয় পুলিচ আহিছে দেই ডাইৰেক্ট মোৰ তাত স্কুলৰ নামটো ৰেখা নহয় মিনতি ফুকন ডাইৰেক্ট পুলিচৰ গাড়ীখন সোমাই আহিছে তাৰপিছত কি হ'ল সেনেকে কৈছে কাক বিচাৰিছে আপোনালোকে পুলিচ আহিছে সেনেকে কৈছে আৰু স্কুলত তাৰপৰা ৰেখা ফুকন নামৰ ছোৱালী এজনী আছে নেকি আপোনালোকৰ স্কুলত আছে বুলি ক'লে তেতিয়া মোক হেৰি কি বুলি কয় চকীদাৰজনে মাতিবলৈ গৈছে তোমাক বিচাৰি পুলিচ আহিছে মইতো একো বেয়া কাম কৰা নাই কেলে পুলিচ আহিছে একদম মোৰ জিয়ৰ নাই মইতো একো বেয়া কাম কৰা নাই কি কেলে পুলিচ আহিছে নো সেনেকে নহয় তোমাক বিচাৰি আহিছে তুমি কিবা কৰিলা মই একো নাই কোৱা দাদা বুলি কৈছো দেই জ্ঞানন্দ নামটো জ্ঞানন্দ মই একো নাই কোৱা মই অকল হকী খেলিবলৈ যাওঁ হতুতো মই এক্সিডেণ্ট নাই সেইদিনাখন পৰিছিলো মই নিজে পৰিছিলো একোতো ছাগলী গৰু মই মহতিয়া নাছিলো এনেকে কৈছো তাৰপিছত যেতিয়া আমাৰ অফিচলৈ মাতি নিলে মই ছাৰ কেলে মাতিছে মোক বহুত কপিছো দেই বহুত কপিছো ছাৰ কেলে মাতিছে এনেকে কৈছো তোমাৰ নামত বোলে কলিং লেটাৰ নে এপইণ্টমেণ্ট লেটাৰ বুলি কয় তুমি পুলিচৰ যোগাযোগ কৰিছিলা নেকি এনেকে কৈছে মই এদিন কৰিছিলো তোমাৰ নামত আহিছে এতিয়া তুমি আমাৰ লগত তোমাৰ ঘৰলৈ যাব লাগিব মাহঁতকতো ক'বগে লাগিব এই লেটাৰখন তোমাৰ হাতত দিলে তুমি হয়তো কিবা কৰিব পাৰা ন সেইটো কাৰণে তোমাক ঘৰত আমি দি আহিমগে তাৰপিছত ছাৰহঁতে বাইদেউহঁতে ইমান ভাল পাইছে ইমান খেলিব পাৰে সেইটো কাৰণে তাইৰ কাৰণে ইমানখিনি সুবিধা আহিছে বুলি ভাবিছে আৰু ইমান ধনী ঘৰ নহয় ন আমি যে গাঁৱৰ মানুহ দুখীয়া ঘৰ চবেই ভাল পাইছে আৰু এই চাকৰি এটা পাব কিবা এটা উন্নতি হ'ব তাৰ পিছত কি হ'ল পুলিচৰ গাড়ী দেখি মাহঁত পলাল মাও পলালে দেউতাও পলালে ভাইটিকেইটা কিবা কোনোবা গৈ লেটেকু গছত কোনোবা গৈ কিবা মোৰ ভাইটি দুটা আছে ভণ্টি এজনী আছে চব পলালে তাৰপৰা মই একদম বৰ হিৰো নিচিনা গৈছো আৰু একদম পুলিচৰ চাকৰি পাম বুলি বিৰাট ভাল লাগিছে তেতিয়া মই যেতিয়া বুজি পালো মোৰ কাৰণে আহিছে এনেকুৱা মানে যেতিয়া মই একদম গলোগে নহয় মই ভিতৰলৈ সোমাই গৈছো আহক ছাৰ বহিব আহক ছাৰ বুলি নকবা আমাৰ লগৰে তুমি হবা সেনেকে কৈছে ইমান ভাল লাগিছে বহুত ভাল লাগিছে তাৰপৰা যে আপোনালোকক দেউতাক আমি দেউতা বুলি কওঁ পাপা নকওঁ আমি তোমাৰ দেউতাক মাতা আৰু মাক মাতা আমি বুজাই থৈ যাব লাগিব ইমান তাৰিখত লিগিৰি পুখুৰীত
হেৰি ইণ্টাৰভিউ আছে ইণ্টাৰভিউ আছে যাব পাৰিব নাই তেতিয়াতো আমাৰ চিন্তা হ'ল পইচা নাই যাবলৈ হাতত পইচা নাই কি লৈ যাম তাৰপিছত মই পাৰিম মই মাহঁতে আমাৰ মাটি বাৰী দিয়ে বন্ধক দিয়ে লৈ যাম কিন্তু বন্ধক দিয়ে গৈছো আকৌ দেই গলো তাৰপিছত মা মা একো ধৰিবলৈ মানুহ ধৰিবলৈ নাই অহা বুলি মাক মাতিছো পাপা দেউতাক মাতিছো দেউতা একো ধৰিবলৈ নাই অহা সেনেকে মাতিছো তাৰপৰা মা আহিলে কি কেলে আহিছে পুলিচ সেনেকে কৈছে এইটো পুলিচ নহা মানুহৰ আগত পুলিচ লৈ আহিছ তই সেনেকে মোক গালি পাৰিছে তই কি কৰিলিগে পুলিচ যে আহিছে সেইকাৰণে খেলিবলৈ নেযাবি বুলি কৈ এতিয়া কি কাৰণত পুলিচ আহিছে বা সেনেকে কৈছে সঁচাকে ইমান ভয় খাইছে মায়ে দেউতা মা মোৰ চাকৰি পাম কিয় চাকৰি পাবি তই সেনেকে কৈছে মায়ে কিয় চাকৰি পাবি তই মোৰ মা মই যে হকী খেলিব যাওঁ বুলি কওঁ নহয় মই তেতিয়া মানে কি কৰিলো জানো ফৰ্ম ফিলাপ এখন কৰিছিলো যে পুলিচত চাকৰিত যাম বুলি ফৰ্ম ফিলাপ এখন কৰিছিলো সেই গতিকলৈ এতিয়া বোলো মোৰ হেৰি আহিছে এপইণ্টমেণ্ট ইণ্টাৰভিউ দিবলৈ আহিছে ক'ত বুলি কৈছে মই বোলো লিগিৰি পুখুৰী কোৱা জেগাডোখৰত বুলি কৈছে বুলি কৈছো তাৰপৰা লিগিৰি পুখুৰী কোনডোখৰত মই বোলো নাজিয়া লিগিৰি পুখুৰী নাজিয়া লিগিৰি পুখুৰী তাৰপিছত ঠিক আছে মাহঁতে যেতিয়া আহিলে আৰু দেউতাই ইমান ভাল পাইছে মোৰ ছোৱালীজনীয়ে পুলিচত চাকৰি পাব বুলি বহুত ফূৰ্তি আৰু মোৰ তেতিয়া সেই কথাবিলাক মনত পৰিলে দুখ লাগে কিন্তু দেই তাৰপিছত আৰু মায়ে দেউতাই ইমান ফূৰ্তি কৰিছে মোৰ ছোৱালীজনীয়ে চাকৰি পাব ঠিক আছে আমুক তাৰিখে আৰু ইণ্টাৰভিউ আছে আপোনাৰ ছোৱালী আপোনালোকে কোনোবা বাপেক হওক মাক হওক ককায়েক হওক বা দদায়েক হওক কোনোবাই লৈ যাব সেনেকে ক'লে তাৰপিছত আৰু ইণ্টাৰভিউলৈ আমি গুচি গ'লো যিটো তাৰিখত মাতিছে সেইটো তাৰিখত 10-12 এনেকুৱা তাৰিখবিলাক দি থৈ গ'ল তাৰপৰা ইণ্টাৰভিউত গুচি গ'লো ইণ্টাৰভিউত গৈ কিমান ছেকেণ্ড কিবা 60 ছেকেণ্ড নে 25 ছেকেণ্ড 20 ছেকেণ্ডত তাৰমানে 100 মিটাৰ ৰাউণ্ডটো মাৰিব লাগে মোৰ সেই ছেকেণ্ড পাৰ নহওঁতে মই আগৈ অকলীয়াকে মুঠতে 18জনীৰ ভিতৰত মই নিজে অকলে কভাৰ কৰিছো তাৰপিছত তেতিয়া কৈছে এই ছোৱালীজনী একদম মানে পুলিচত পুৰা ধুনীয়াকে পাব সেনেকে কৈ আছে আৰু মানুহবিলাকে এইটো প্ৰথম ট্ৰেইনিং সেইটো প্ৰথম হ'ল সেইটো পাৰিলো তাৰপৰা হাই জাম্পটো দিলে হাই জাম্পটোও পাৰি গলো তাৰপৰা লং জাম্প দিলে লং জাম্পটোও পাৰি গলো তাৰপিছত চবত পাছ মানে একো প্ৰব্লেম নাই পোৱা তাৰপৰা ডক্টৰ পৰীক্ষা কৰে দেই ডক্টৰ পৰীক্ষা কৰে ইয়াতে এটা টিম কোনোবাই চাব আঙুলি হাতবিলাক চাব ক'ৰবাত দাগ দুগ আছে নেকি এতিয়া মানুহবিলাকে ট্ৰেইনিং দিয়াবিলাকে যদিবা চাই একেখিনি কথা গম পাই যাব মই দি থৈ দিছো কাৰণে আমাৰ দিনত বা কেনেকে আছিলে এতিয়া বা কেনেকে আছে নাজানো তাৰপিছত এই হাত ভৰি এনেকে চালে চকু চালে ক'ৰবাত দাগ চাগ আছে নেকি চালে চব অকে বুলি কৈ মানে মোৰ এখন কাৰ্ড দিলে যে আপুনি যোগ্য বুলি কাৰ্ডখন দিলে তাৰপৰা কাৰ্ডখন দিয়াৰ পিছত তাৰপৰা মাক কৈছো মা মই পাছ কৰিলো মোৰতো ককাই ভাই তেনেকুৱা ডাঙৰ নাই ন মাকে লৈ গৈছিলো মা মই পাছ কৰিলো হেৰি কি আমি এতিয়া যাবগৈ পাৰিম এই হালধীয়া কাৰ্ডটো জেঠিও কৈছে তাৰপৰা গুচি আহিলো ঘৰত আহি তাৰপিছত মায়ে দেউতাই মানে ভাল পাইছে আৰু তাৰপিছত মোৰ কি বেমাৰ লাগি গ'ল গাত মহাক ভাল পালো ন মহাক ভাল পালে আচ্ছা প্ৰথম আহিছে জীৱনলৈ প্ৰেম মহাক যেতিয়া তোৰ মহাক ভাল পালো মোৰ চাকৰি বাদ দিলো পাহৰি গলো চাকৰি নকৰিলোগে তাৰপিছত ভাল পোৱা কি বস্তু চিনি নাপাও নহয় ক্লাছ 10ৰ পৰা মেট্ৰিক দিম আৰু টেষ্ট দিম আৰু ক্লাছ 10তে তেতিয়া 93 সেইটো চাকৰি ওলাইছিলে দেই পুলিচৰ চাকৰি 93 94 সেইখিনি মোৰ লগৰ মানুহে যদি চাই এতিয়াও ক'ব একেলগত ট্ৰেইনিং দিয়া বা ইণ্টাৰভিউ দিয়া মানুহ কোনোবা হ'লেও চকুত পৰিব সেইটো লিগিৰি পুখুৰীৰ কথা তাৰপিছত এনেকুৱা হ'ল নহয় কি ভাল পালো কি হ'ল দিলো পলাই কিমান দিন বাউ পাই আছিলে ভাল পোৱা মানে কি ঘপককে কেইদিনমানতে আজিকালি কয় ঘপককে কি ঘপককে প্যাৰ জিন্দগী বৰবাদ সেই তেনেকে মানে পটককে মই বিয়া হৈ দিলো তাৰপিছত কেইবাৰ আহিলে মোলে আকৌ আহিয়ে আছিলে তাৰপৰা মোক মাহঁতে মাতিবলৈ গ'ল য'ত মই বিয়া সোমাই দিলো বা বেজৰ পথাৰত মোক দুবাৰ মাতিবলৈ গ'ল তোৰ কাৰণে এনেকে কাগজ আহি আছে তই তালৈকে বিয়া হবি চাকৰিটো কৰ বৰজনাই নিদিয়ে শাহুৱে নিদিয়ে শহু বুঢ়াই নিদিয়ে পুলিচৰ চাকৰি বেয়া পুলিচৰ চাকৰিত গ'লে পুতেকক কৈছে তোলে আৰু ই নাথাকে দেই এইবোৰ কথা মনত পৰে দুখ লাগে কিন্তু হাঁহি কৈছো তাৰপিছত যেতিয়া সেনেকে ক'লে মই এতিয়া মানুহটো এৰিম নে চাকৰিটো এৰিম
জীৱন মহাই চাকৰি কৰিবলৈ দিছিলে নে নালাগে বুলি মহা অকৰা মকৰা তেওঁ গম মহাই গ'লেও আপত্তি নাই নগ'লেও আপত্তি নাই কিন্তু ঘৰৰ মানুহে যেতিয়া তাক কৈ দিলে যে চাকৰি কৰিবলৈ নিদিবি বেলেগ হৈ যাব মানে কাহিনীটো যে এই কাকো ঘূৰাই পাব পাৰ আৰু নেপাবও পাৰ সেনেকে কৈ দিলে যেতিয়া মহাই তেতিয়া কৈ দিলে নালাগে 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 চাকৰি নকৰিলেও হ'ব এনেকে কিবা কৰি চলিব লাগিব তাৰপৰা ঠিক আছে সেইটো গ'ল তাৰপিছত মোৰ চাকৰি তাকৰি খতম যেতিয়া বিপদ আহিলে নহয় পোৱালি ছোৱালীটো আছে তাৰ কথা যেতিয়া বিপদ আহিলে সোমাই গলো এখন বাগানত পাত ছিঙিবলৈ কেনেকুৱা দুখ পিছত ওচৰতে মোৰ ইমান দুখ লাগে সদায় কান্দি কান্দি পাত ছিঙো দেই এনেকে এনেকে কৰি পাত ছিঙো আৰু এই চব আমাৰ নিজৰ মানুহে যায় আৰু বাগানখন হয় গগৈ লিখে কিবা লিখে দেই আমাৰ অসমীয়া মানুহৰ বাগান তাত মানে প্ৰায় অসমীয়া আমাৰ মানুহবিলাকে পাত ছিঙে তাৰপৰা পাত ছিঙিবলৈ যাওঁ তাৰপিছত মোৰ ইমান দুখ লাগে এই বাগানৰ মাজৰ পৰাই ঘৰলৈ গুচি যাওঁগে নেকি আকৌ চাকৰিটো কিবা কৰি লওঁগে নেকি তেনেকুৱা লাগে তেতিয়া আকৌ পইচা দিয়ে ৭৫ টকা হাজিৰা ৭৫ টকা ১০০ টকাও নিদিয়ে তাৰপৰা সেনেকে ছিঙি নাই এই কথা নহ'ব মানুহটোক ক'লো যদি বা মোৰ লগত সঁচাকে থাকিবলৈ খাবলৈ মন আছে আমি ওলাই যাওঁ ব'ল ওলাই যাওঁ ব'ল বুলি ক'লো আহি যেতিয়া এই মৰাণ পালোহি মৰাণত পাই ইমান মানে মানুহে মোক মৰম দিলে মৰম কৰিলে সহায় কৰিলে স্কুললৈ আমাৰ পোৱালি স্কুল যায় তেতিয়া মানে অলপমান লেতেৰা পেতেৰাকে যায় চাগে আৰু তেতিয়া মোক আমাৰ জয়ন্তী বাইদেউ এতিয়াও আছে কৰি আছে হেডমাষ্টনী প্ৰদীপ ছাৰ প্ৰদীপ ছাৰ আকৌ হেডমাষ্টনী তেতিয়া তেওঁ হেডমাষ্টাৰ আছিলে তাৰপৰা মোক মাতি আনিলে ৰেখা আহিব পাৰিবা নেকি মই কি ছাৰ চাকৰি এটা ওলাইছে কৰিবা নেকি সেনেকে ক'লে তাৰপিছত মই কি চাকৰিনো ছাৰ এই আশা কৰ্মী বুলি কয় আশা কৰ্মী মানে কি তেতিয়াতো নাজানো আশা কৰ্মী মানে আমিও ভালকে নাজানো কিন্তু চাকৰি এটা ওলাইছে তোমাৰ যোগ্য সেনেকে ক'লে মই কৰিম ছাৰ সেনেকে ক'লো তেতিয়া ছাৰে মোক মানে এপ্লিকেশ্যনখন লিখি দিলে যে তুমি এই কাগজখন নি পিনালি পাঠচাকুত দিব লাগিব তাৰমানে তোমাৰ নিচিনা মানুহ এই আশা কৰ্মীৰ কাৰণে যোগ্য বুলি ক'লে নাই এই ৬ চনৰ কথা আকৌ ১ চন ২ চন নহয় ৬ চন হাঁহিবি আকৌ তই নহয় একো নকয় পাই নকওঁ বেয়া লাগে তই শুনি থাকিলে মানে কিবা হাঁহি থাকিলে মোক ভাল লাগে ন মই অকলে কৈ আছো চাচোন তাৰপিছত তাৰপৰা কি হ'ল তাৰপিছত ছাৰে ক'লে তই এই পাঠচাকু দেখিছ নাই পাঠচাকু মই নাই দেখা ছাৰ পাঠচাকু পিয়াইছিলে যা এই কাগজখন দিয়া তো এটা চাকৰি হয় এইটো হয় নি তাৰপিছত গুচি গলো মই পাঠচাকু গলো দেই পাঠচাকুলৈ গৈ কাগজখন দিলো তাৰপিছত লগালগ মানে মোলৈ কেইদিনমানৰ পিছতে ফোন আহিলে ফোন মানে কি আৰু চিঠি ফোন নাহে নহয় তেতিয়া ফোন নাই ইমান কণী ইমান টিমানি যে কি ফোন সৰু যে নকিয়া তেনেকুৱা ফোন এটা দিছিলে নহয় আমাকো কি বুলি কয় মেডিকেলৰ ফালৰ পৰা তাৰপৰা সৰু ফোন মানে ১২০০ টকা নে ৬০০ টকা কিবা এটা লয় তাৰপিছত সেনেকুৱা ফোন এটা লৈ পিনালি কি হ'ল এতিয়া তালৈ গ'লো গৈ পিনালি বোলে মিটিং দিলে দেই আমাৰ তাৰমানে চব মানুহ আশা কোনে সোমাব চবকে মাতি পিনালি এটা ট্ৰেইনিং দিলে ট্ৰেইনিঙত ক'লে যে আপোনালোকে এটা কাম কৰক যিবোৰ প্ৰসূতি যিবিলাক ডেলিভাৰী মানুহৰ কোনো মানে একো অৰ্থ নাইকিয়াকে কিছুমান মৰি যায় আৰু কিছুমান কেঁচুৱা মৰিছে তাৰ মৃত্যু হাৰ কমাবৰ কাৰণে আপোনালোকক আমি ইয়াত এই চাকৰিটো আপোনালোকৰ কাৰণে সেইটো কাৰণে এই প্ৰসূতিখিনি বা বেবীখিনি চাবৰ কাৰণে আপোনালোকক আমি হেৰি লৈছো কিন্তু গাঁওখনত এগৰাকী আশা কৰ্মী আপুনিও হ'ব লাগিব কাৰ ঘৰত আজি বিয়া পাতিছে সেইটো আপুনি লিখি থৈ দিব লাগিব কাৰ ঘৰত আজি মানুহ মৰিছে সেইটো লিখি থৈ দিব সেইবিলাক চব মানে ডাটাখিনি ৰাখিব লাগিব আৰু প্ৰচিডিং বহীত মোৰ এৰিয়াত কিমান পপুলেশ্যন আছে সেই পপুলেশ্যনটো ক'ব লাগিব সেইখিনি মই যেতিয়া বুজাই দিলে বহুত মানে বহুত ভাল পাইছো মই এটা চাকৰি বুলি ভাবি ললো আৰু ভগৱানে যে এটা চাকৰি এৰি এটা চাকৰি মিলাইছে ঈশ্বৰে চাইছে বুলি ভাবিছো আৰু তাৰপিছত ইমানেই মন দি কাম কৰিলো আজিলৈকে কৰি আছো তাৰপিছত মানে কি হ'ল ক'ৰবাত ট্ৰেইনিং হ'লে মোক চিনি নাপাবলৈ আশা কৰ্মী নাই আজিও যদি এই চেনেলটো কোনোবাই চাই এনেকুৱা আশা কৰ্মী আছে কুকুৰাজৰা আছে গোলাঘাট আছে কাৰ্বি আলং আছে কাৰ্বি আলঙৰ আশাও এতিয়ালৈকে মোক ফোন কৰি থাকে মুঠতে মই
মানে আগ্ৰহ নোহোৱা হৈ গলো দেই আশা কৰ্মীৰ ভিতৰতো আগ্ৰহ নোহোৱা হলো আজি ট্ৰেইনিং এখন দিলে ট্ৰেইনিংখনত কি লৈ ট্ৰেইনিংখন দিছে আচ্ছা কি লৈ ট্ৰেইনিংখন দিছে শাৰীৰিক বিষয়ে মই এটা পদ্য লিখি দিলো তাতে বহি তাতে বহি যদিবা তেতিয়া কলে তহঁতক টোপনি ধৰিছে নেকি যোনে আমাৰ বাইদেউহঁতে ট্ৰেইনিং দিয়ে কাৰোবাৰ টোপনি ধৰিছে নেকি কোনোবাই নহলে গান এটা গাবিয়া এজনী আশা কৰ্মীয়ে নহয় 1000জনী আশা কৰ্মীয়ে কব ৰেখা বাইদেৱে গান গাব একদম সেই বিষয়বস্তুটোৰ ওপৰত আপুনি ৰচি দিওঁ তেনেকুৱা ধৰণৰ আমি 4 লাইন শুনক না কথাটো ওলাওতে ভাল লাগিব পাৰিম দেই কাজলী ৰবা কাজলী চোৱা সেই অলপ দিনৰ আগত শুনাই থৈছিলে ৰজা পুখুৰী শুনিছা ন ৰজা পুখুৰীত মানে হেৰি হৈছিলে ট্ৰেইনিং হৈছিলে মই এতিয়া সেইটো এটা ইণ্টাৰেষ্টিং কথা এটা ওলাব দেই কালি পৰহি তাৰপিছত ট্ৰেইনিং হৈ আছে আৰু আমাৰ 60-70জনী আমি আশা কৰ্মী আছো তাৰপৰা ট্ৰেইনিং হৈ আছে মোৰ মানে মোবাইলটো তলত পৰি গলো হা মোবাইলটো ছাৰে মোক ট্ৰেইনিং দি আছে মোবাইলটো তলত পৰি গল মই মোবাইল ৰখিবা মোবাইলটো এনেকে তুলিবলৈ লৈছিলো নহয় ছাৰে ভাবিলে কি এই মন নাই দিয়া ছাৰ নতুন MBW হয় ছাৰে মোক মন নাই দিয়া বুলি ভাবিলে কিন্তু তাৰপিছত মোক কৈছে বাইদেউ উঠক ইমান 60জনীৰ ভিতৰত মোক তুলিছে এই কালি পৰহি তাৰপৰা কি ছাৰ আপোনাক যে এতিয়া কিবা এটা বুজাই গৈছিল ক'ব পাৰিবনে নোৱাৰে মই পাৰিম বুলি ক'লো মোৰ তাৰমানে তাতে দুটা এটা আখৰ ভুল হৈ গ'ল সেইটো কাৰণে আপুনি মানে মন নাই দিয়া হয় নাই মই বোলো ছাৰ মই মন দিছো নাই দিছো পিছত গম পাব বাৰু সেইটো মই নামৰ আকাৰে গাম মানে লিখি আছো দেই তাৰপিছত নামৰ আকাৰে গাম ছাৰে মোক তবা মাৰিলে আজিও মোক এতিয়া থেংক ইউ দিয়ে বা গুড ইভিনিং দিয়ে বা গুড নাইট এতিয়া দি থাকে মানে মোক ছাৰে মানে মোকে ভাবিছিলে একেবাৰে নাজানে নেকি আশাজনীয়ে তাই কি বিচাৰি ফুৰিছে মোৰ যে মোবাইলটো পৰিলে মইতো মোবাইলটো এনেকে কিবা কৰি বিচাৰি আছিলো 60-70জনী আশা কৰ্মী আছো ন ৰজা পুখুৰী মেডিকেলত এই কালি পৰহি তাৰপৰা ছাৰে কলে হেৰি উঠা এনেকে কৈছে মোৰ কি ছাৰ আপোনালোকক এতিয়া কি বুজাই আছিলো মই যিটো বুজাই আছিলো হয়ো হয় কামটো ইমান নিদিলো বাৰু তাৰপৰা মই বোলো ছাৰ মই মোবাইলটোৱে পৰিছিলে বিচাৰিছিলো এনেকে কৈছো তাৰপিছত এতিয়া ক'ব পাৰিব নাই মই পাৰিম ছাৰ সেনেকে ক'লো তাৰপৰা কোৱাচোন মই ছাৰ এনেকে তেনেকে বুলি কৈ দিলো আৰু তাতে দুটা আকৌ ভুল হৈ গ'ল তাৰপিছত যেতিয়া মই মোক এনেকে সুধিলে নহয় এতিয়াতো মোক কিবা এটা প্ৰগ্ৰেম কৰিবলৈ ক'ব এতিয়াতো একজনীয়ে আশা কৰ্মী ওলাই নাহে ৰেখা বাহিৰে কোনো ওলাই নাযায় তাৰপিছত আপোনালোকৰ বাইদেউহঁতে কোনোবাই কিবা প্ৰগ্ৰেম কৰিব নি ছাৰ মই কৰিম মই 1 নম্বৰ তাৰপৰা কেতিয়াবা কৈছে ৰেখাই কৰিব তাৰপিছত ছাৰ অথনিতো নোৱাৰিলো এতিয়া পাৰিম ছাৰ এনেকে কৈছো কোনোবাই কিবা এটা সুধিলে থতবত লাগে কিন্তু ছাৰ কিন্তু আমি গোটেইখিনি চব যি HbNC কাম বা হোম ভিজিটৰ কাম বা ডেলিভাৰীক আমি কেনেকে মেডিকেল নিব লাগে কি কৰিব লাগে কিন্তু গোটেইখিনি A to Z জানো কিন্তু আপোনালোকক ঘপকে সুধি দিয়ে নাই সেইকাৰণে থতবত লাগি যায় ছাৰক সেইটো কৈ ললো মই কওকচোন কি বুলি কিনো আপুনি প্ৰতিভা আছে তাৰপিছত মই বোলো এটা কাম লগৰখিনি কৈছো তহঁতি নাচিবি মই গান গাম এটা গাম আদিবাসী দেই আদিবাসী এটা গান গাম আৰু এটা বোলো হেৰি শাৰীৰিক বিষয়ে গাম একো নাই তাৰপিছত আদিবাসীটো প্ৰথম আদিবাসীটোকে গাওঁচোন আদিবাসী আমাৰ আশাখিনিয়ে নাচিব বুলি কৈছো আৰু তাৰপৰা গওক Pachakuche yaoli ekogita gaoli gito suni te bhai mukho nai ghurabi hame lage akha kormi party gito suni te bhai mukho nai ghurabi hame lage akha kormi party এক নম্বৰ সেইটো গালো এই দীঘল বহুত দীঘল গালো খালি ইমান দীঘল নাগাও সেইটো গাইলো সেইটো পুৰা নাচিছে আৰু এটা গা বোলো মই আদিবাসী গান ইমান মই কিবা জানো হেৰি কৰি নাই থোৱা নহয় লিখিতভাৱে মই আশা কৰ্মীলৈ নোৱাৰিম ইভাগে পাৰিম ইভাগে নাচা যদি নাচ গাই দিওঁ গা এনেকে কৈছে তাৰপিছত মই চিজ গছৰ নিচে চাৰে মাজে চিজ গছৰ নিচে চাগছৰ মাজে হাড়ি ভাঙা কাম কৰা কত যে যতনে হায়রে শিরিষ তোর কথা জানে মনে হাড় ভঙা কাম করা কত যে যতনে হায়রে শিরিষ তোর
তোৰ কথা জানে মনে এইটো জেদ গাই দিলো তাৰপিছত আকৌ কৈছে বাইদেউ ইমান গান জানে যে মই আৰু জানো